এইটো স্যাৰ ৰাস্তাটো কোনে কৰিছে কি কথা কেনেকা এইটো কনষ্ট্ৰাকশ্যন হৈছে আমি একদম গমেই নাপাওঁ এইটো আমি প্ৰেচিডেণ্ট নোহোৱাৰ আগতেই কামটো চলি আছিলে এতিয়া মই আমাৰ কাউন্সিলৰ বাইদেউক আৰু আমাৰ ৱাৰ্ড মেম্বাৰ ছাৰক মই ফোন কৰি সুধিছোঁ এইটো কোনটো স্কিমৰ কাম চলি আছে এইকেইটাও নাজানে এইকেইটা ক'লে যে মানে যেতিয়া কামটো হ'ব আপুনি গম পাব আৰু মানে ধুনীয়াকৈ হ'ব এটা মিটিং হ'ব আপুনি গম পাব মাটিৰ ওপৰতে ইটা পাইছে শিল নাই একদম কামটো মানে 2 নম্বৰী হৈ আছে সেইটো কাৰণে গুচৰ দিয়া হৈছে মানে মই বাৰম্বাৰ বিডিঅ' বাইদেউক ক'লোঁ তাৰপিছত ইঞ্জিনিয়াৰ ছাৰক ক'লোঁ তাৰপিছত ঠিকাদাৰকো ক'লোঁ যে আপোনালোকে ৰাস্তাটো ভালকৈ কৰক আমাক কৈছে যে বাজেটটো বহুত কম আছে বাজেটটো 13 লাখে আছে কিন্তু আমি 400 মিটাৰ কাম কৰি আছোঁ আমাক মানে একো ইনফৰমেশ্যন দিয়া নাই আমি এষ্টিমেট বিচাৰিছোঁ এষ্টিমেট দিয়া নাই তাৰপিছতে বাজেটটো কৈছে এইটো 400 মিটাৰ আছে আমি 13 লাখতে কৰি আছোঁ ব্লক আমাৰ ডাঙৰ বাইদেউ ভিডিঅ' বাইদেউ আৰু আমাৰ ঠিকাদাৰ আৰু আপোনাৰ ঠিকাদাৰ ইঞ্জিনিয়াৰ ওপৰত আমি এটা গোচৰ দিছোঁ গোচৰটো আমি এপি মেম্বাৰ সৈতে আমাৰ ৰাইজৰ দিছে আৰু ৱাৰ্ড মেম্বাৰো দিছে আৰু মোৰ নাম শ্ৰী জিভিয়াৰ কল্লু মই এইটো ৰঙাজান পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ মই ৱাৰ্ড মেম্বাৰ আৰু এইটো ৰাস্তাটোৰ বিষয়ে মানে মই কি ক'ম মই যোনদিনাখন মানে ৰাতিপুৱাৰ পৰা মই ইয়াতে আপ ডাউন কৰি থাকোঁ মই স্কুল ডিউটি কৰোঁ ইয়াতে তো আহোঁ সেইটো ৰাস্তাত মই এদিন সুধিলোঁ লেভাৰকেইটাক সুধিলোঁ কিমান ইঞ্চি আপোনালোকে চেন গেবেল মাৰিছে বুলি ক'লে তো চেন গেবেলটো আমাৰ গুটকা চুটকা ইয়াত দিয়া নাই আমি এনেকাই আঞ্জাত মাৰি আছোঁ তো এনেকাতো নহ'ব না আমিও ৰাস্তা কাম কৰিছোঁ মাটি এই আপোনালোকে চাওক এনেকা মাটি আমাৰ যদি কৰোঁ হ'লে ইয়াত আপোনাৰ মাটি অকল আছে কৰোঁ নহয় ইয়াত মাটি অকল ইয়াত যদি আমি ঢালাই দি দিওঁ গাড়ী সোমাই যায় হ'লে তেতিয়া আপোনাৰ চাইড পাম্পটো ভাঙি থাকিব অকল মাটিৰ ওপৰতে ইটা পাৰি দিছোঁ এতিয়া আপোনালোকে কেছ দিছে কেছ দিছোঁ থানাত কেছ দিছে আপোনাৰ বিৰুদ্ধে গম নাই এপি মেম্বাৰ ৱাৰ্ড মেম্বাৰ আৰু পাব্লিকে দিছে আপোনাৰ বিৰুদ্ধে দিছে গম পায় গম নাপাওঁ ৰঙাজান পঞ্চায়তৰ 6 নং ৱাৰ্ডত এটা এপি ফাণ্ডৰ কাম হৈ আছিলে জানে কি কাম সেইটো ৰিভাৰ্ছ ব্লক কিমান দৈৰ্ঘ্য কিমান 5 মিটাৰ 5 কিলোমিটাৰ কিমান এমাউণ্ট কিমান 13 লাখ 5 কিলোমিটাৰ 5 কিলোমিটাৰ আছে এইটো টেকনিকেল মানুহে বেছি গম পাব মাটিৰ ওপৰতে ব্লক পাইছে কিবা আপুনি এইবোৰ গম পাইছে কালি আমি গৈছিলোঁ তাতে আছিলোঁ আমি তো আপুনি দেখা পাইছে নে বহুত জায়গাত মাটিৰ ওপৰতে পাইছে মাটিৰ ওপৰত মানে সাইড বামতে মাজতেতো গোটেই গুটিটো আছে কিমান থাকিব লাগে আপোনাৰ টেকনিকেল পাৰ্সনে কৈছে নেকি টেকনিকেল পাৰ্সনে তেওঁলোকে সেই এষ্টিমেটটো চালেহে গম পাব তো টেকনিকেল মানুহটো মই নহয় না আপুনিতো অফিচাৰ হয় অফিচাৰ হলে টেকনিকেল বিষয় মই ইমান নাজানো কিন্তু আপুনি বস্তুটো জানিব লাগে নাই কিমান থাকিব লাগে আপুনি সুধিছে নাই টেকনিকেল অফিচাৰক কিমান থাকিব লাগে ইঞ্জিনিয়াৰ সুধিছে নাই সুধিছো কিমান থাকিব লাগে বুলি কৈছে তেওঁলোকে মানে সেই এষ্টিমেটটো সেই সময়তে লোৱা নাছিলে মানে পিছতে কৈছিলে ইঞ্জিনিয়াৰে এষ্টিমেট নবনোৱাকে কাম হৈছে বনাইছে বনালেতো এষ্টিমেট ইঞ্জিনিয়াৰ বনাই ইঞ্জিনিয়াৰ জানে কথাটো আৰু কোনে জানিব টেকনিকেল পাৰ্সনে যদি নাজানে কোনে জানিব টেকনিকেল মানুহে জানে তেওঁলোকে কৈছিলে নহয় সফট কপিটো আছিলে হাৰ্ড কপি নাছিলে সেই সময়তে সফট কপি পঢ়িব নাজানে নেকি ইঞ্জিনিয়াৰ সফট কপি হলে নাজানিব নেকি তেওঁলোকে কৈছে হাৰ্ড কপিটোৱে লাগিব যোনটো সাইন কপিটো সেইটোৱে কৈছে আটাইতকৈ ডাঙৰ কথা তাৰ যিগৰাকী এপি মেম্বাৰ তেওঁ এই বিষয়ে সম্পূৰ্ণ একোৱে নাজানে তেওঁ জানে চেয়াৰমেন লগতে পাতিছিলে সেইটো আপোনাৰ বিৰুদ্ধে কেছ দিছে আপুনি সেইটো জানে নাই নাজানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত